হেল্ল' দ্বিতীয় বৰ্ষৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাতিপুৱাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ পাঠদানৰ বিষয়টিলৈ তোমালোকৰ সন্মুখত পুনৰ এবাৰ উপস্থিত হৈছোঁহি। যিহেতুকে যোৱা 4টা মাহে ই লাৰ্ণিং পদ্ধতিৰ জৰিয়তে আমি পাঠদানৰ কাৰ্যসূচী চলাই গৈ আছিলোঁ আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে ইউনিট 1, 2, 3, 4, 5লৈকে সকলোকেইটি ইউনিট বা সকলোকেইটি গোটেই মোটামুটিভাৱে শেষ স্তৰত উপনীত হৈছেহি আৰু আজি ইউনিট 2 বা গোট দ্বিতীয়ত অন্তৰ্ভুক্ত শেষৰটি কবিতা কৰুণতম কবিতাটিলৈ তোমালোকৰ সন্মুখত উপস্থিত হৈ তাৰ বিষয়বস্তু উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। যিয়ে নহওক, কৰুণতম কবিতাটি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ এটি লোকজীৱনৰ আধাৰত ৰচিত সাৰ্থক আধুনিক কবিতা। লোককথাৰ বা লোকজীৱনৰ আধাৰত ৰচিত নিৰ্মল প্ৰভা বৰদলৈৰ ই এটা আধুনিক কবিতাৰ উল্লেখযোগ্য কবিতা। আচল কথা, নিৰ্মল প্ৰভা বৰদলৈয়ে মানুহৰ লোকজীৱনক লৈও, মানুহৰ দৈনন্দিন জীৱনৰ ওপৰত আলোকপাত কৰিও যে সাৰ্থক কবিতা ৰচনা কৰিব পাৰি বা মানুহৰ জীৱনৰ লগত জড়িত সাধাৰণ ঘটনা সমূহক লৈও যে কবিতাৰ বিষয়বস্তু হিচাপে লৈ বা আংগিক হিচাপে লৈ কবিতা ৰচনা কৰিব পাৰি, সেই বোধটো ছাত্ৰ সমাজক অৱগত কৰাৰ উদ্দেশ্যেই এই পাঠটো আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমি পাঠৰ লগত কিছুমান আনুষাংগিক কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। যিহেতুকে আমি জানো যে নিৰ্মল প্ৰভা বৰদলৈ এগৰাকী উচ্চ শিক্ষিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ প্ৰবক্তা আছিলে। তেখেতে এই কবিতাটিৰ জৰিয়তে গ্ৰাম্য জীৱন বা লোকজীৱনৰ প্ৰতি বা গ্ৰাম্য জীৱনৰ প্ৰতি এটা আকৰ্ষণ অনুভৱ কৰিছে। তেওঁ আধুনিক যুগৰ এগৰাকী শিক্ষিতা ভদ্ৰ মহিলা কবি হোৱা স্বত্তেও কংক্ৰিটৰ মহানগৰী গুৱাহাটী চিটিত তেওঁ বসবাস কৰিও যেন তেখেত মানসিক বা শাৰীৰিকভাৱে যেন তেখেত শান্তি লাভ কৰা নাছিল। তথাপিও গাঁৱলীয়া জীৱনৰ প্ৰতি যি মধুৰতা, গাঁৱলীয়া জীৱনৰ প্ৰতি যি সৌহাৰ্দ্যপূৰ্ণতা, গাঁৱলীয়া জীৱনৰ যি ইজনে সিজনৰ প্ৰতি আকৰ্ষণ অনুভৱ, ইজনে সিজনৰ সুখৰ লগৰী, ইজনে সিজনৰ দুখৰ লগৰী, এই গোটেই কথাটো যেন তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। আৰু কংক্ৰিটৰ মহানগৰীত বসবাস কৰিও সেই তাহানিকলীয়া বা পুৰণিকলীয়া তেখেতৰ সেই গ্ৰাম্য জীৱনৰ ভাৱটো যেন তেখেতৰ মনত আৰু উদ্গ্ৰীৱ হৈ জাগৰিত হৈছিল। যিয়ে নহওক, যে নলিনীবালা দেৱীৰ এই কৰুণতম কবিতাটি তেখেতৰ দিনৰ পিছত দিন নামৰ কাব্যপুথিৰ পৰা লোৱা হৈছে বা দিনৰ পিছত দিন কাব্যপুথিৰ অন্তৰ্গত। আমি জানো যে নিৰ্মল প্ৰভা বৰদলৈ এগৰাকী গীতিকাৰো আছিল। তেখেত অকল কবিয়েই নাছিল, তেখেত এগৰাকী গীতিকাৰো, সফল গীতিকাৰো আছিল। তেখেতৰ গীত আৰু কবিতাত তেখেতৰ কিছুমান নিজস্ব বৈশিষ্ট্য ফুটি উঠিছিল। মাই ডিয়াৰ ষ্টুডেণ্টছ, কথাটো হ'ল যে তেখেতৰ গীত আৰু তেখেতৰ কবিতাৰ মাজেদি তেখেতৰ নিজস্ব কিছুমান বৈশিষ্ট্য প্ৰতিভাত হৈছিল আৰু সেই বৈশিষ্ট্যসমূহ আমি ইয়াত আলোচনা কৰিবলৈ বিচাৰিছোঁ। আচল কথা, তেওঁ ব্যৱহাৰ কৰা
তেখেতৰ কবিতা বা গীতত যিসমূহ শব্দৰাজি বা যিসমূহ শব্দ তেওঁ প্ৰয়োগ কৰিছিল, এই শব্দ সজ্জাই পাঠকক তীব্ৰভাৱে আকৰ্ষণ কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এই কথাখিনি কোৱাৰ লগে লগে আমি আৰু এটা কথা মন কৰিব লাগিব যে নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ বিষয়বস্তু বা বৈশিষ্ট্য কি, এই কথাটো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন হিচাপে উপস্থাপিত হৈ আহিছে। গতিকে নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ প্ৰথম বৈশিষ্ট্যই হ'ল তেখেতৰ শব্দ সজ্জাই পাঠকক তীব্ৰভাৱে আকৰ্ষণ কৰে বা কৰিছিল। অন্যহাতে দ্বিতীয়টো হ'ল চুটি চুটি কাব্যিক বাক্যৰে মনৰ ভাৱ প্ৰকাশ কৰাত। তেওঁ সৰু সৰুকৈ কাব্যিক ভাষাৰ জৰিয়তে, খুব চুটি চুটি শব্দ সজ্জা, চুটি চুটি বাক্য সজ্জাৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰাত নিৰ্মলপ্ৰভা বৰদলৈ আছিল পাকৈত বা সিদ্ধহস্ত। নাম্বাৰ 2, দুটা বৈশিষ্ট্য হ'ল, এটা হ'ল যে তেওঁৰ শব্দ সজ্জাই পাঠকক তীব্ৰভাৱে আকৰ্ষণ কৰিছিল। দ্বিতীয়টো হ'ল যে তেখেতৰ চুটি চুটি কাব্যিক বাক্যৰে মনৰ ভাৱ প্ৰকাশ কৰাত তেওঁ সিদ্ধহস্ত। তৃতীয়টো হ'ল নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি তেওঁৰ আকৰ্ষণ তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। যিহেতু মই আগতেই কৈছিলোঁ যে তেখেত আধুনিক যুগৰ এগৰাকী শিক্ষিতা ভদ্ৰ মহিলা। তেখেত গুৱাহাটী মহানগৰীত বাস কৰিছিল। মহানগৰীত বাস কৰিও যেন তেখেত সেই প্ৰাচীন তাহানিকলীয়া গ্ৰাম্য জীৱনৰ প্ৰতি যেন তেখেতৰ মনত মোহ উপজিছিল, গ্ৰাম্য জীৱনৰ প্ৰতি যেন তেওঁৰ এটা আকৰ্ষণ অনুভৱ কৰিছিল। আৰু এইখিনি হ'ল তেখেতৰ কবিতাৰ বৈশিষ্ট্য। আচল কথাটো হ'ল যে যিহেতুকে গ্ৰাম্য জীৱনৰ মধুৰতা আছে, গ্ৰাম্য জীৱনৰ মানুহৰ ইজনৰ লগত সিজনৰ মনৰ ভাৱ আদান প্ৰদান কৰাত যেন তেওঁলোকে ইজনে সিজনৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে, ইজনে সিজনৰ সুখৰ লগৰী, ইজনে সিজনৰ দুখৰ লগৰী, ইজনৰ দুখৰ সমভাগী সকলোৱে হ'ব বিচাৰে। গাঁৱৰ মানুহখিনি সকলো যেন এটা একেডাল সূতাত যেন বান্ধি যেন তেওঁলোকৰ জীৱন নিৰ্বাহ হৈ আছে। কিন্তু চহৰত সেই কথাটো আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ। এই কথাটো নিৰ্মলপ্ৰভা বৰদলৈয়ে অনুভৱ কৰিছিল। চহৰৰ মানুহ ইঘৰৰ মানুহৰ লগত সিঘৰৰ মানুহৰ যেন কোনো সম্পৰ্ক নাই, অথচ গাতে গাত লাগি থকা ঘৰটোৰ মানুহ কি কৰে, ক'ৰ মানুহ, তেওঁৰ পৰিয়ালকেইটা, তাকেই যেন তেওঁলোকে নাজানে। যেন তেওঁলোকৰ মাজত যেন সামাজিক যিটো মিলা প্ৰীতি, সামাজিক যিটো সৌহাৰ্দ্যপূৰ্ণতা, ইজনৰ লগত সিজনৰ যিটো মিলা প্ৰীতিৰ ভাৱ, যেন তাৰ অভাৱ নিৰ্মলপ্ৰভা বৰদলৈয়ে চহৰত দেখিবলৈ পাইছে। যাৰ কাৰণে তেওঁ চহৰত বাস কৰিও যেন মানসিকভাৱে বা শাৰীৰিকভাৱে যেন তেওঁ শান্তি অনুভৱ কৰা নাছিল। যাৰ বাবে তেওঁ তাহানি গ্ৰাম্য জীৱনৰ প্ৰতি যেন তেওঁৰ মধুৰতা জাগ্ৰত হৈছে, গ্ৰাম্য জীৱনৰ প্ৰতি যেন তেওঁৰ মন আকৰ্ষিত হৈছিল। যাৰ কাৰণে তেওঁৰ কবিতাতে প্ৰকাশ পাইছে যে গ্ৰাম্য জীৱনৰ প্ৰতি আকৰ্ষণ আৰু নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ। বিদ্বেষ মানে বেয়া বা শত্ৰুতা ভাৱ। গ্ৰাম্য জীৱনৰ প্ৰতি যেন তেখেতৰ বিদ্বেষ ভাৱ জাগ্ৰত হৈছিল। যিয়েই নহওক, তেখেতৰ কবিতাৰ 3টা বৈশিষ্ট্য আমি পালোঁ যে তেখেতৰ শব্দ সজ্জাই পাঠকক তীব্ৰভাৱে আকৰ্ষণ কৰে, চুটি চুটি কাব্যিক ভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰাত সিদ্ধহস্ত। তৃতীয়টো হ'ল নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ, গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ। এই 3টাই হ'ল তেখেতৰ কবিতাৰ বৈশিষ্ট্য। এতিয়া আমি চাওঁ এই কবিতাৰ বিষয়বস্তুখিনি কি। যিহেতু কবিতাটোৰ নামেই কৰুণতম, যাৰ অৰ্থ হ'ল দুখ উদ্দীপক, যি দুখ জাগ্ৰত কৰে, যিয়ে মনত সুখৰ সৃষ্টি কৰে, সিয়েই হ'ল কৰুণতম। এতিয়া নিৰ্মলপ্ৰভা বৰদলৈৰ এই কৰুণতম কবিতাটোৰ জৰিয়তে গ্ৰাম্য জীৱনৰ আধাৰত বা গাঁৱলীয়া জনজীৱনক লৈ যে সাৰ্থক কবিতা ৰচনা কৰিব পাৰি, গাঁৱলীয়া জীৱনৰ বসবাস কৰা মানুহৰ মনৰ লগতো যে কবিতাৰ বিষয়বস্তু লুকাই থাকে, এই কথাটো নিৰ্মলপ্ৰভা বৰদলৈয়ে উপলব্ধি কৰিছিল। আৰু
আৰু সেই কথাটো তেওঁ এই কৰুণতম কবিতাটোৰ জৰিয়তে এটি সাৰ্থক কবিতা ৰচনা কৰিবলৈ সক্ষম হৈছিল। আৰু এই কবিতাটি হ'ল আধুনিক কাব্য সাহিত্যৰ এটি উল্লেখযোগ্য কবিতা। আৰু গ্ৰাম্য লোকজীৱনৰ আধাৰত যে সাৰ্থক কবিতা ৰচনা কৰিব পাৰি, এই বোধটো ছাত্ৰ সমাজক, ছাত্ৰ ছাত্ৰীৰ মনত জাগ্ৰত কৰি তেওঁলোকৰ মনত এটা তেনেকুৱা বোধ জন্মোৱাৰ উদ্দেশ্যে এই কাব্যাংশ বা এই কৰুণতম কবিতাটি আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। যিয়ে নহওক, আচল কথা তোমালোকক প্ৰশ্ন হ'ব পাৰে যে কৰুণতম কবিতাটিৰ কেন্দ্ৰস্থ ভাৱ কি? তাৰ কেন্দ্ৰস্থ ভাৱ হ'ল লোকজীৱনৰ আধাৰত যে আমি সাৰ্থক কবিতা ৰচনা কৰিব পাৰি, সিয়ে হ'ল তাৰ কেন্দ্ৰস্থ ভাৱ, বা লোকজীৱনেই হ'ল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কৰুণতম কবিতাটিৰ কেন্দ্ৰস্থ ভাৱ। যিয়ে নহওক, এতিয়া আমি চাওঁ নিৰ্মল প্ৰভা বৰদলৈ 1933 চনত শিৱসাগৰত জন্মগ্ৰহণ কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা BA হৈ উত্তীৰ্ণ হৈ 1955 চনত অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰিছিল। সুদীৰ্ঘকাল বি বৰুৱা কলেজত অধ্যাপনা কৰাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ অধ্যাপিকা পদত নিযুক্ত হয়। আৰু এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ জৱাহৰলাল নেহৰু অধ্যাপিকা হিচাপে আসন গ্ৰহণ কৰে। যিয়ে নহওক, নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতাৰ পুথি হ'ল বন ফৰিঙৰ ৰং। ছাত্ৰ ছাত্ৰীসকল, নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতাৰ পুথিটো হ'ল বন ফৰিঙৰ ৰং। তাৰপিছত আন কেইখন কবিতা পুথি হ'ল দিনৰ পিছত দিন, অন্তৰংগ, সমীপে সু, সুদীৰ্ঘ দিন আৰু ঋতু। দিনৰ পিছত দিন, অন্তৰংগ, সমীপে সু, সুদীৰ্ঘ দিন আৰু ঋতু, এইকেইখন হ'ল তেওঁৰ কবিতাৰ পুথি। তাৰ বাদে নিৰ্মল প্ৰভা বৰদলৈৰ দুখন কবিতা পুথি আছিল, এখন হ'ল গীতৰ পুথি আছিল, দুখন গীতৰ পুথি আছিল। এখন হ'ল সোণবৰণীয়া আই আৰু আনখন হ'ল সুৰীয়া মাত। আৰু নিৰ্মল প্ৰভা বৰদলৈয়ে তিনিখনমান গৱেষণামূলক গ্ৰন্থও ৰচনা কৰিছিল। আৰু সেই তিনিখনমান গৱেষণামূলক গ্ৰন্থ হ'ল দেৱী, শিৱ আৰু সূৰ্য। তেখেতৰ তিনিখন গৱেষণামূলক গ্ৰন্থ হ'ল দেৱী, শিৱ আৰু সূৰ্য। আৰু 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতুৰ কবিতা পুথিৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এতিয়া মই আকৌ বেক কৰি গুচি যাওঁ যে নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল বন ফৰিঙৰ ৰং। তাৰপিছত তেওঁ আৰু কেইখনমান কবিতা পুথি ৰচনা কৰিছিল। সেইকেইখন হ'ল দিনৰ পিছত দিন, সমীপে সু, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু। তেখেতৰ দুখন গীতৰ পুথি আছিল, এখন হ'ল সোণবৰণীয়া আই আৰু আনখন হ'ল সুৰীয়া মাত। নিৰ্মল প্ৰভা বৰদলৈয়ে তিনিখনমান গৱেষণামূলক গ্ৰন্থ প্ৰণয়ন কৰিছিল বা ৰচনা কৰিছিল। সেই তিনিখন গৱেষণামূলক গ্ৰন্থ হ'ল দেৱী, শিৱ আৰু সূৰ্য। আৰু এইগৰাকী কবিয়ে 1955 চনত সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 1983 চনত তেওঁ সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিৰ বাবে তেখেত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু 1991 চনত গোৱালপাৰাৰ দুধনৈত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ তেখেত সভাপতিত্ব কৰিছিল। আৰু তেখেত 2004 চনত ইশলীলা সম্বৰণ কৰিছিল। এতিয়া চাওক কবিতাটিৰ বিষয়বস্তু। মই কবিতাটি পঢ়াই যোৱাৰ আগতে মই তোমালোকক এই বিষয়বস্তুখিনিলৈ অৱগত কৰিব বিচাৰিছোঁ যে নিৰ্মল প্ৰভা বৰদলৈৰ পিতৃ এগৰাকী কৃষক বা খেতিয়ক আছিল। তেওঁ দিনৰ দিনটো আহিনৰ পথাৰত হাড় ভঙা পৰিশ্ৰম কৰি সোণগুটি উপজাইছিল বা সোণগুটি উৎপাদন কৰিছিল। অন্যহাতে নিৰ্মল প্ৰভা বৰদলৈৰ মাতৃ এগৰাকী সাৰ্থক শিপিনী আছিল। দিনৰ দিনটো তেখেতে তাঁতশালত বৈ বিভিন্ন ধৰণৰ ৰং বিৰঙী গামোচা তেওঁ বৈছিল। আৰু সেই বস্তুখিনিয়ে যেন নিৰ্মল প্ৰভা বৰদলৈক অতি আকৰ্ষিত কৰিছিল। আৰু তেওঁ নিজে সাধাৰণ পিতৃ মাতৃৰ এগৰাকী সন্তান হিচাপে যেন তেওঁ গৰ্ব অনুভৱ কৰিছিল। অথচ তেওঁ শিক্ষিতা, চাকৰি জীৱনৰ লগত যাৰ জীৱন জড়িত, কিন্তু তেখেত তথাপি যেন শেষৰ পিনে যেন হতাশাত ভুগিছিল যে নিজৰ সন্তানৰ কাৰণে তেনে একো কৰি থৈ যাব পৰা নাই। এই কথাখিনি মই কবিতাৰ ভাষা দি, কাব্যিক ভাষাৰ জৰিয়তে তোমালোকক বুজাবলৈ প্ৰয়াস কৰিছোঁ। চাওঁ মূল পাঠটো। আহিনৰ পথাৰৰ গোন্ধ কেনেবাকৈ নাকত আহি লাগিলে, মই হেৰা পাওঁ মোৰ দেউতাক। মই আগতেই কৈছোঁ
নিৰ্মল প্ৰভা বৰদলৈ এগৰাকী কৃষক বা এগৰাকী খেতিয়কৰ সন্তান আছিল। তেখেতৰ পিতৃ খেতি কৰি ভাল পাইছিল আৰু আহিনৰ পথাৰত তেখেতে হাড় ভঙা পৰিশ্ৰম কৰি বিভিন্ন সোণগুটি উৎপাদন কৰিছিল। আৰু সেই আহিনৰ পথাৰৰ গোন্ধ, এই পথৰুৱা গোন্ধ, আহিন মাহৰ ধানৰ পথাৰৰ যি এটা গোন্ধ আছে, এই গোন্ধ যেন নিৰ্মল প্ৰভা বৰদলৈৰ নাকত লগাৰ লগে লগে যেন তেওঁৰ পিতৃক হেৰাই যোৱা পিতৃক, অতীতত ইখলীলা সম্বৰণ কৰা পিতৃৰ ৰোমন্থন যেন তেন মনৰ জাগ্ৰত হয়। যেন তেওঁ সেই আহিনৰ পথাৰৰ গোন্ধৰ মাজত যেন তেওঁৰ পিতৃৰ ভাৱ ৰোমন্থন কৰে বা পিতৃক তেওঁ বিচাৰি পাবলৈ সক্ষম হয়। অন্যহাতে নিৰ্মল প্ৰভা বৰদলৈৰ মাতৃ এগৰাকী শিপিনী আছিল। তেখেতে গামোচা বৈছিল, ৰং বিৰঙী গামোচা বৈছিল আৰু সেই গামোচাৰ সুবাস বা গামোচাৰ গোন্ধ নিৰ্মল প্ৰভা বৰদলৈৰ নাকত লগাৰ লগে লগে হেৰাই যোৱা মাতৃক যেন নিৰ্মল প্ৰভা বৰদলৈয়ে পুনৰ পাবলৈ সক্ষম হয়। আৰু কবিৰ ভাষাত, কাব্যিক ভাষাত হৈছে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক। মই আগতেই কৈছোঁ, নিৰ্মল প্ৰভা বৰদলৈৰ মাতৃ এগৰাকী শিপিনী আছিল। তেখেতে গামোচা বৈছিল আৰু সেই গামোচাসমূহ দেখাৰ লগে লগে সেই গামোচা যদি নিৰ্মল প্ৰভা বৰদলৈয়ে দোকানত জাপে জাপে সজাই থোৱা সেই কাপোৰুৱা গোন্ধ বা দোকানৰ কাপোৰৰ যি সুগন্ধ আছে, সেই জাপ ভাঙা গামোচাৰ সুবাস বা গোন্ধ নিৰ্মল প্ৰভা বৰদলৈৰ নাকত লগাৰ লগে লগে যেন তেওঁ তেখেতৰ মাতৃৰ অতীতৰ স্মৃতি ৰোমন্থন কৰে, যেন মাতৃক সেই জাপ ভাঙা গামোচাৰ মাজত যেন মাতৃক বিচাৰি পায়। আৰু নিৰ্মল প্ৰভা বৰদলৈয়ে প্ৰথম অৱস্থাত নিজৰ পিতৃ মাতৃক লৈ যেন তেন গৌৰৱ অনুভৱ কৰিছিল। তেওঁ সাধাৰণ কৃষক আৰু সাধাৰণ শিপিনীৰ সন্তান হোৱাৰ বাবে যেন তেওঁ সকলো মনত দ্বিধা বা মনত যেন কোনো বেয়া ভাৱ নাছিল, যাক লৈ তেওঁ গৌৰৱ কৰিছিল যে মই কৃষক বা খেতিয়কৰ সন্তান, যাক পথাৰত বিচাৰি পাওঁ, যাক জোপানৰ দোকানৰ জাপ ভাঙা গামোচাত বিচাৰি পাওঁ। পিতৃ মাতৃ শিপিনী আৰু কৃষকৰ সন্তান হিচাপে নিৰ্মল প্ৰভা বৰদলৈয়ে যেন গৌৰৱ অনুভৱ কৰিছে, কিন্তু তেওঁ এগৰাকী আধুনিক শিক্ষিতা, এগৰাকী চাকৰি যাৰ জীৱনৰ লগত জড়িত আছিল, তেওঁ যেন পিতৃ মাতৃয়ে যি কাম কৰি থৈ গ'ল, য'ত নেকি পিতৃ মাতৃয়ে কৰি থোৱা যোৱা কৰ্মৰাজি যেনেকৈ নিৰ্মল প্ৰভা বৰদলৈয়ে তেওঁৰ পিতৃ মাতৃক বিচাৰি পায়, ঠিক সেইদৰে নিৰ্মল প্ৰভা বৰদলৈয়ে যেন কোনো উল্লেখযোগ্য কাম কৰি থৈ যাব পৰা নাই, য'ত নেকি তেওঁৰ সন্ততিসকলে বা তেওঁৰ সন্তানসকলে বা তেওঁৰ ভৱিষ্যত প্ৰজন্মই তেওঁক বিচাৰি পোৱাৰ যেন কোনো থৈ নোযোৱাৰ বাবেই যেন নিৰ্মল প্ৰভা বৰদলৈ আক্ষেপত ভাগি পৰিছে, তেওঁ দুখত জৰ্জৰিত হৈ পৰিছে। আৰু সেইকাৰণে কৈছে, মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত, মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত। মই যিদৰে মোৰ পিতৃ মাতৃক আহিনৰ পথাৰত বিচাৰি পাওঁ, দোকানৰ জাপ ভাঙা গামোচাৰ সুবাসত পাওঁ, মই তেনেকুৱা কোনো উল্লেখযোগ্য কামেই কৰা নাই য'ত নেকি মোৰ সন্তানে মোক বিচাৰি পাব। সেইকাৰণেতো আক্ষেপ বা দুখত ভাগি পৰিছে যে মই ক'ত থৈ যাম মোৰ সন্তানৰ কাৰণে, মোৰ সন্তানে মোক ক'ত বিচাৰি পাব, ক'ত থৈ যাম ক'ত, মোৰ সন্তানে মোক ক'ত বিচাৰি পাব, যেন তাক লৈ তেওঁ দ্বিধাগ্ৰস্ত হৈ পৰিছে, তাক লৈ যেন তেখেত ভাগৰি পৰিছে, তাক লৈ যেন তেখেত শোকত বিহ্বল হৈ পৰিছে। মাই ডিয়াৰ ষ্টুডেণ্টছ, নিৰ্মল প্ৰভা বৰদলৈয়ে পিতৃ মাতৃক বিচাৰি পায়, যাৰ কাৰণে তেওঁ গৌৰৱ অনুভৱ কৰিছে। কিন্তু নিৰ্মল প্ৰভা বৰদলৈৰ ভৱিষ্যত প্ৰজন্ম, তেওঁৰ সন্তান সন্ততিসকলে যেন তেখেতক বিচাৰি পাবলৈ কোনো কৰ্মৰাজি তেওঁ কৰি থৈ নোযোৱাৰ বাবেই যেন তেখেত ভাগৰি পৰিছে, দুখত বিহ্বল হৈ পৰিছে, দুখত ম্ৰিয়মাণ হৈ পৰিছে, তেখেতৰ অন্তৰত যেন দুখৰ উদ্দীপন হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো এটা সাধাৰণ কবিতা, ইয়াৰ 8টা লাইন, গতিকে তোমালোকে মুখস্থ কৰি পেলাবা। মই তোমালোকৰ সন্মুখতে গাই দিছোঁ, শুনিবা। আহিনৰ পথাৰৰ গোন্ধ কেনেবাকৈ মোৰ নাকত লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক, দোকানৰ জাপ ভাঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক, মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত। গতিকে তোমালোকে এই কবিতাটো 8টি লাইন মুখস্থ কৰি ল'বা আৰু 8টি লাইন মুখস্থ কৰিয়ে তোমালোকে কৰিবলৈ যত্ন কৰিবা। আৰু পাঠবোধত সেই কথাখিনি কোৱাই হৈছে যে আহিনৰ পথাৰৰ গোন্ধ
কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়। মই আগতেই ক'লোঁ, যাহে আহিনৰ পথৰুৱা গোন্ধ নাকাত লগাৰ লগে লগে যেন পিতৃৰ স্মৃতি কবিৰ মানস পটত জাগ্ৰত হৈ উঠে। কাৰণ কবিৰ পিতৃ কৃষক আছিল। তেখেতে কৃষি কৰ্মৰে তেওঁৰ জীৱন জীৱিকা চলাই গৈছিল। আহিনৰ পথাৰত কাম কৰিছিল আৰু আহিনৰ পথাৰত সোণগুটি উপজাইছিল, য'ত নেকি কবিয়ে তেওঁৰ পিতৃক বিচাৰি পোৱাৰ স্থল বা আহিনৰ পথাৰ দেখাৰ লগে লগে গোন্ধ নাকত লগাৰ লগে লগে পিতৃৰ স্মৃতি জাগ্ৰত হৈছিল। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ স্মৃতি জাগ্ৰত কৰে। দোকানত জাপে জাপে সজাই থোৱা গামোচাৰ গোন্ধ বা সুবাস নাকত লগাৰ লগে লগে কবিৰ শিপিনী মাতৃৰ স্মৃতি কবিৰ মনত জাগ্ৰত হয়। কবিৰ মাতৃ শিপিনী আছিল। কবিৰ পিতৃ মাতৃ অৰ্থাৎ পূৰ্ব প্ৰজন্মই কবিৰ পিতৃ মাতৃ অৰ্থাৎ পূৰ্ব প্ৰজন্মই নিৰ্দিষ্ট কৰ্মৰ সময়ৰ স্বাক্ষৰ ৰাখি গৈছে, য'ত নেকি কবিয়ে তেওঁৰ পিতৃ মাতৃক বিচাৰি পাবলৈ সক্ষম হৈছে। কিন্তু কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্ৰজন্মৰ বাবে, নিজৰ সন্তান সন্ততি বা ভৱিষ্যত প্ৰজন্মৰ বাবে তেনেকুৱা কোনো কৃতি বা তেনেকুৱা কোনো কৰ্মৰ স্বাক্ষৰ ৰাখি থৈ যাব নোৱাৰাৰ বাবে তেখেত দুখত ভাগি পৰিছে, তেখেত দুখ বিহব্বল হৈছে, তেখেতৰ মনত কৰুণতম ভাৱৰ উদ্ৰেক হৈছে। গতিকে প্ৰথম অৱস্থাত পিতৃ মাতৃক লৈ গৌৰৱ কৰিছে, শেষ অৱস্থাত যেন তেওঁ নিজৰ সন্তান বা ভৱিষ্যত প্ৰজন্মৰ বাবে একো কৰি থৈ নোযোৱাৰ বাবে তেখেত যেন ভাগৰি পৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটো এটা সাধাৰণ কবিতা, এটা আধুনিক কবিতা। ইয়াত কোনো কৃত্ৰিমতা নাই, একেবাৰে সহজ সৰল কবিতা। এই কবিতাটো তোমালোকে 4টা লাইন ধুনীয়াকৈ পঢ়ি মুখস্থ কৰি লৈ তোমালোকে প্ৰশ্ন কৰিবলৈ সক্ষম হ'বা। আৰু তাৰ প্ৰশ্নবিলাক একেবাৰে সাধাৰণ কথা। নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম বন ফৰিঙৰ ৰং। নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? সুদীৰ্ঘ দিন আৰু ঋতু। কৰুণতম কবিতাটো কবিৰ কোনখন কবিতা পুথিৰ সংকলিত? দিনৰ পিছত দিন। কৰুণতম কোন শ্ৰেণীৰ কবিতা? আধুনিক শ্ৰেণীৰ কবিতা। কৰুণতম এটি আধুনিক শ্ৰেণীৰ লোকজীৱনৰ আধাৰত ৰচিত কবিতা। আৰু সেইখিনি নিলিখিলেও হ'ব, কৰুণতমটো হ'ল এটা আধুনিক শ্ৰেণীৰ কবিতা। নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য, নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ। নিৰ্মল প্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম বন ফৰিঙৰ ৰং, দিনৰ পিছত দিন, অন্তৰংগ, সমীপে হো, সুদীৰ্ঘ দিন আৰু ঋতু। নিৰ্মল বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম সোণ বৰণীয়া আই, সুৰীয়া মাত। নিৰ্মল বৰদলৈৰ গৱেষণামূলক 3খন গ্ৰন্থৰ নাম দেৱী, শিৱ আৰু সূৰ্য। কৰুণতম আৰু সুবাস শব্দ দুটাৰ অৰ্থ লিখা। কৰুণতম হ'ল দুখ উদ্ৰেককাৰী বা দুখজনক বা শোক সৃষ্টিকাৰী, আৰু সুবাস হ'ল ভাল গোন্ধ। কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ 2টা বৈশিষ্ট্য। আধুনিক কবিতাৰ 2টা বৈশিষ্ট্য হ'ল চুটি চুটি কাব্যিক বাক্যেৰে মনৰ ভাৱ প্ৰকাশ কৰাত আধুনিক যুগৰ কবিসকল সিদ্ধহস্ত। চুটি চুটি কাব্যিক বাক্যেৰে মনৰ ভাৱ প্ৰকাশ কৰাত আধুনিক কবিসকল সিদ্ধহস্ত। আৰু আধুনিক কবিসকল নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ ভাৱ প্ৰকাশ কৰে আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ ভাৱ অনুভৱ কৰে। এই 2টা বৈশিষ্ট্য নলিনী নিৰ্মল প্ৰভা বৰদলৈৰ বৈশিষ্ট্য 2টা উঠাই দিলেই হৈ যাব। তোমালোকে আৰু তেনেকৈ বেলেগ কোনো লিখাৰ প্ৰয়োজনীয়তা নাই। যিয়ে নহওক, এতিয়া 4 নম্বৰে 5 নম্বৰীয়া কুৱেশ্যন। কৰুণতম কবিতাৰ তাৎপৰ্য গোটেই কথাখিনি লিখিব লাগিব। তেওঁ কিহৰ জীৱনক লৈ কবিতা ৰচনা কৰিছে, কবিতাটিৰ কি বিষয়বস্তু ইয়াত উপস্থাপন কৰা হৈছে, তেনেকুৱা তেওঁৰ কবিতাৰ বৈশিষ্ট্য কি, আহিনৰ পথাৰত কি হৈছিল, মাতৃয়ে কি কৰিছিল, আৰু কবিৰ ভাৱ কেনেকৈ জাগ্ৰত হৈছিল, গোটেই কথাখিনিয়েই, যিহেতু এই সৰু কবিতা, মাত্ৰ 8 লাইন 12 লাইনৰ কবিতা, আৰু কবিতাৰ গোটেইখিনি বস্তুই ইয়াত 4 নম্বৰীয়া 5 নম্বৰীয়া প্ৰশ্নত উত্থাপিত হ'ব লাগিব। যিয়ে নহওক, তোমালোকে কৰিবা। কৰুণতম কবিতাৰ অন্তৰত গভীৰ দুখবোধ, দুখ প্ৰকাশ পালোঁৱেই, আমি দেখাই পালোঁ যে পিতৃক বিচাৰি পায়, মাতৃক বিচাৰি পায়, আৰু নিজে কৰিব নোৱাৰা, যাৰ কাৰণে ভৱিষ্যত প্ৰজন্ম কৰিব নোৱাৰা বাবেতো দুখত ভাগি পৰিছে। গোটেই কথাখিনি আৰম্ভণিৰ পৰা শেষলৈকে লিখাৰ প্ৰয়োজনীয়তা আছে। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই কৰুণতম কবিতাটিৰ বিষয়বস্তু ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু পুনৰ এটা নতুন বিষয় লৈ তোমালোকৰ সন্মুখত আকৌ উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মেলানি মাগিছোঁ। ধন্যবাদ।